আৰু এইটো হ'ল মদাৰ গছৰ পাতত আমাৰ জগন্নাথ আঁকা হৈছে, মাজনী আঁকিছে। চাই কেনে পাইছে জনাব। বহুত ধুনীয়া, ৰথযাত্ৰা চাবলৈ নাপাহৰিব। আৰু এই জগন্নাথৰ কৃপা আপোনালোক সকলোৰে ওপৰত কৃপা দৃষ্টি পৰক, তাৰে কামনা কৰিলোঁ। সকলোৰে মনৰ আশাবিলাক পূৰণ হওক, চাকৰি বাকৰি হওক, সুস্বাস্থ্য থাকক তাৰে। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আজি আকৌ ঘৰত যাব ওলাইছোঁ। চাই থাকিব মোৰ ব্লগটো, তাতে লগ পাম। পাইছোঁ কিবা এটা মানে মনটো বেয়া লাগিলে। এসপ্তাহ ঘৰৰ ভিতৰত থাকিলে, যোৱাটো দেওবাৰে আহিছিলোঁ ইয়াতে, আকৌ আজি দেওবাৰ। আজি এসপ্তাহ ধৰি ঘৰৰ ভিতৰতে সোমাই থাকি মনটো বহুত কিবা বেয়া লাগি গৈছে। সেইকাৰণে ভাবিছোঁ একবাৰ ঘৰতে আহোঁ। সেইবুলি মানে ঘৰত আহিছোঁ। আহি এতিয়া ব্লগটো আৰম্ভ কৰিছোঁ। আপোনালোকে মোৰ আজিৰ এই ব্লগটো চাব। মই অলপ আপোনালোকক এনেকুৱা সেউজীয়া প্ৰাকৃতিক পৰিৱেশৰ কথা দেখুৱাম। সেইটোৱে আপোনালোকৰ লগত সেইখিনি দেখুৱাম। নৰসিংহৰ পাত কেইটামান নিম বুলি ভাবিছোঁ, আৰু অলপমান মাছ খাওঁ লাগিছে। ঘৰতে যিহেতু আছে, ইমান সাঁথ বানপানীত কিন্তু মাছ পাওঁ নে নাপাওঁ ঠিক নাই। তথাপিতো মানে মাছ অলপ নিম বুলি আহিছোঁ। জালখন ঘৰতে আছে, তাৰ পৰা লৈ আহিছোঁ ইয়াতে। আৰু এতিয়া মাছ মাৰিম, কিন্তু তাৰ আগতে মাছত দিয়া ঔষধ মানে সৰু সৰু গুটি যি, সেয়া গুটি অলপ লৈ আহিছে। সেইখিনি গুটি ইয়াৰ পৰা আনিব। আমাৰ ইয়াতে ঘাটৰ চক আছে, চকৰ পৰা আনিব। ঘাট মানে কি, ননৈ নদীৰ ঘাট। এই ননৈ নদীৰ ঘাটটো ঘাটৰ পাৰৰ চক বুলি কয়। আৰু তাৰ পৰা আমাৰ অলপমান ঔষধ লৈ আহিব, মানে মাছৰ খাদ্য লৈ আহিব। আৰু সেইখিনি দিয়াৰ পিছত মাছখিনি অলপ মাৰিলে আহিব বুলি ভাবিছোঁ। সেইকাৰণে মানে সেইখিনি বেছি ব্যৱস্থা কৰিব লগা হৈছে। গতিকে চাই থাকিব। মই আপোনালোকৰ লগত অলপ কিবা কিবি শ্বেয়াৰ কৰি আছোঁ। এয়া সম্পূৰ্ণ গাঁৱলীয়া পৰিৱেশ এটা। আহি উঠাৰ পাছত মই মানে অলপমান ঘৰ চৰ সাৰিলোঁ। মোচা নাই দেই, কাম কৰা কৰিছোঁ। তাৰপিছত কাপোৰখিনি গ'লোঁ, ধুই তাৰপিছত ব্লগটো আৰম্ভ কৰিছোঁ। চাই থাকিবচোন মোৰ আজিৰ ব্লগটো। আৰু এওঁ সেয়া গ'ল, তাতে চকত গ'ল। গৰুটো ঘৰতে ৰাখিব লগা হৈছে, কিবা কিবি কাটি মেলি। মানে ঠায়ে নাই বাৰিষাৰ দিনত ঘৰতে, সেইকাৰণে বেছিকৈ স্পেচ থাকিলে ভাল হয় আৰু। কিবা এটা কৈ আছে সি মানে পিছত হ'লেও সি দাউৰি ভাল পায়। অত ঠাইত গৈছে। আৰু একবাৰ বঢ়িয়া। চাটনি খাই ভাল লাগে, দালিত দি খাই ভাল লাগে, চব্জি তৰকাৰী দি ভাল লাগে, যিকোনো প্ৰচেছত নৰসিংহৰ পাতটো খাই ভাল লাগে। চবে জানে।
কঁঠালটো ফাটিয়ে গ'ল। ইডাল গছতো কঁঠাল এটা কেকতে খাই আছে। আমাৰ ইয়াতে বান্দৰ নাই বাৰু, কেকতে খাই আছে। এইয়া কঁঠাল খাই গ'লে বেয়াও লাগে, সেইকাৰণে খাই দিলে। বেছি নাই, আৰু একবিধ কইলাৰ টেঙা আছে সাপ। বেছি যোগাৰ কৰি লৈছে নেকি? বাঁহ এটা বস্তা এটা তলত আছে নেকি? আমাৰ ৰাস্তাটো চাওক, পাই মাছ মাৰি আছে। কি মাছ পাইছা বাবা?